Asungha everyone, আপোনালোকক অলৰেডি ডিসকাস কৰা আছিল প্ৰফিট লস লাভ লোকসানৰ কেনেকৈ কৰিব উইদাউট ফৰ্মুলা ডিসকাস কৰা আছিল যিসকলে বুজি পাইছে নিশ্চয় কৰিব পাৰিছে আজি ফৰ্মুলা সহায়ত কৰিবলৈ চেষ্টা কৰিম প্ৰথম কেইটামান একেবাৰে বেসিক হয় আপোনালোকে গম পায় লাভ কেনেকৈ ওলাব লাগে অৰ্থাৎ প্ৰফিট কেনেকৈ ওলাব বিকা দামৰ পৰা কিনা দামটো মাইনাস কৰিব অৰ্থাৎ ইয়াৰ বিকা দামটো বেছি থাকিব তেতিয়াহে আপোনালোকৰ লাভ হ'ব যদি 100 টকাত কিবা এটা বস্তু আপোনালোকে বিকিছে আৰু যদি কিনা দামটো 80 টকা আছিল কেটকা লাভ হ'ল আপোনালোকৰ 20 টকা লাভ হ'ল হেতু আপোনালোকে গম পায় তাৰ নেক্সট লোকসান বা লস কেনেকৈ ওলাব ইয়াত কিনা দামটো বেছি হ'ব অৰ্থাৎ কিনা দাম যদি আপোনালোকৰ 100 টকা আছিল আৰু বিকা দাম যদি আপোনালোকৰ 80 টকা আছিল ইয়াত 20 টকা লোকসান আছে ইয়াত 20 টকা লাভ হৈছিল কিনা দাম মাইনাস বিক্ৰী দাম হেতু আপোনালোকে গম পায় তাৰ নেক্সটটো চাওক তাৰ নেক্সট আপোনালোকৰ কেতিয়াবা হটকৰা লাভ অৰ্থাৎ প্ৰফিট পাৰ্চেন্টেজত ওলাব দিব পাৰ্চেন্টেজত ওলাবলৈ ইয়াত অকল প্ৰফিট আছিল ইয়াত প্ৰফিট পাৰ্চেন্টেজত ওলাব দিছে পাৰ্চেন্টেজত ওলাবলৈ আপোনালোকে কি কৰিব লাভ যিমান হয় ওপৰত লিখিব 20 টকা হলে 20 টকা লাভ ওপৰত লিখিব তলত কিনা দামেৰে কৰিব হৰণ আৰু যদি কিনা দাম 80 টকা আছিল 80 টকাৰে হৰণ কৰিব ইনটু 100 কৰিব আপোনালোকৰ প্ৰফিট পাৰ্চেন্টেজ বা হটকৰা লাভ ওলাব ক্লিয়াৰ আছে তাৰ নেক্সট যদি আপোনালোকৰ হটকৰা লোকসান ওলাই একে কৰিব আপোনালোকে খালি ইয়াত লাভৰ ঠাইত কি বহাব লোকসান বহাব বাকিবিলাক একে আছে কিনা দামেৰে সদায় হৰণ কৰিব অৰিজিনেল প্ৰাইসে সদায় হৰণ কৰিব ইনটু 100 বুজি পাইছে না একেবাৰে বেসিক হয় এইবোৰ একেবাৰে বেসিক কোৱেশ্চন হয় এটো আপোনালোকে নিশ্চয় কৰিবই পাৰিব এ শপকিপাৰ সোল এন আমব্ৰেলা 380 টকাৰ আমব্ৰেলাটো বিকিলে আৰু কষ্ট প্ৰাইসটো সিপি কিনা দাম আছিল 320 টকাৰ প্ৰফিট পাৰ্চেন্টেজ লাগে একেবাৰে সহজ হয় 320 টকাত আপোনালোকে 60 টো কিনিলে আৰু 380 টকাত বিক্ৰী কৰিলে 20 টকাত কিনি 80 টকাত বিক্ৰী কৰিলে তো লাভ হ'ল নিশ্চয় লাভ কিমান হ'ল আমি গম পালে লাভ আপোনালোকৰ 60 টকা হ'ল নিশ্চয় গম পালে যে কিনা দাম 320 টকা বেচা দাম 380 টকা কেটকা লাভ হ'ল দুটা মাজৰ ডিফাৰেন্স কিমান 60 টকা তাৰ লাভ হ'ল সো আমি গম পাম ফৰ্মুলাটো প্ৰফিট পাৰ্চেন্টেজ ওলা ওপৰত লাভ বহাব লাগে তলত কিনা দামেৰে কৰিব লাগে হৰণ সো হৰণ কৰিলো ইনটু 100 লাভটো 60 টকা লাভ হৈছিল বেচা দামৰ পৰা কিনা দাম মাইনাস কৰিলো 60 টকা লাভ তলত কিনা দামটো লিখিলো অৰ্থাৎ সিপি কিনা দাম মানে সিপি টো লিখিলো 320 দিয়া আছিল 320 ইনটু 100 এটো যদি আপোনালোকে সলভ কৰি দিয়ে এটো শূন্য গল এটো বাকিটো যদি আপোনালোকে সলভ কৰি দিয়ে আপোনালোকে পাব 18.75 সো হটকৰা লাভ কিমান হ'ল 18.75% নিশ্চয় আপোনালোকে বুজি পাইছে একেবাৰে ইজি কোৱেশ্চন তাৰ নেক্সট আপোনালোকৰ সেম কোৱেশ্চন দিয়া আছে এবাৰ কি কৰিব দিছে এবাৰ লস পাৰ্চেন্টেজ ওলাব দিছে যে এ ওমেন বট এ ড্ৰেছ এগৰাকী মহিলাই এখন শাৰী কিনিলে কাপোৰ কিনিলে কেই টকাত কিনিলে 1240 টকাত কিনিলে অৰ্থাৎ সিপি টো কিমান 1240 ঠিক আছে তাৰ নেক্সট কি কৰিলে তেখেতে আকৌ হেতু বিক্ৰী কৰিলে অৰ্থাৎ সেলিং কৰিলে 1147 টকাত 1147 টকাত সো তাৰ লোকসান হলে লাভ হল আপোনালোকে কব লোকসান হল কাৰণ কিনিছিলে 1240 টকাত বিকিছে কম দামত কিনা দামতকে বিকা দামটো কম হয় সো লস হল সো কিমান লস হল আমি লিখি ললো ফাৰ্স্ট সিপি মানে কিনা দাম হল 1240 লিখিলো আৰু এসপি অৰ্থাৎ বেচা দামটো লিখিলো 1147 টকা 1147 কে টকা লোকসান হল আপোনালোকে কব 93 টকা লোকসান হল কিমান হল 93 টকা লোকসান হল সো তাৰ নেক্সট আপোনালোকে লস পাৰ্চেন্টেজ ওলাবলৈ বা হটকৰা লোকসান ওলাবলৈ কি কৰিব লাগে ওপৰত এটা লোকসানটো বহাব লাগে কিমান লোকসান হল কিমান লস হল 93 ওপৰত 93 বহালো তলত আপোনাৰ সিপি টো লিখিব লাগে অৰ্থাৎ কিনা দাম সো 1240 লিখিলো 1240 ইনটু 100 কৰিলো আপোনালোকে এটো সলভ কৰিলে 7.5% পাব অৰ্থাৎ অপচন এ টো হ'ব কাৰেক্ট আনসাৰ এটো বুজি পাইছে একেবাৰে সহজ কোৱেশ্চন হয় এইবিলাক আপোনালোক এক্সামত কোৱেশ্চন বিলাক মিক্স কৰি পিন দিব আপোনালোকে গতিকে যিমান পাৰে প্ৰেক্টিস কৰিব কনসেপ্ট ক্লিয়াৰ কৰাৰ পিছত দুটা তিনটা কোৱেশ্চন মিক্স কৰি পিন দিব আপোনালোক টপিক মিক্স কৰি পিন দিব এটো কোৱেশ্চন চাওক যে এ সাইকেল ওয়াজ বট এট 2000 rupees sold at 8% profit selling price ওলাব লাগে ইয়াত selling price টো আপোনালোক ওলাব দিছে আগতে আপোনাৰ প্ৰফিট পাৰ্চেন্টেজ টো ওলাব দে ইয়াত প্ৰফিট পাৰ্চেন্টেজ টো দিয়া আছে এটো আপোনালোকে পাৰ্চেন্টেজ মেথডৰ কৰিব পাৰিব উইদাউট ফৰ্মুলা মই অলৰেডি ডিসকাস কৰিছো সেই সম্পৰ্কে কি কৈছে যে সাইকেলখনৰ কিনা দামটো কিমান আছিল 200 টকা অৰ্থাৎ 2000 টকা আছিল সৰি 2000 টকাত কিনিছিলে 8% লাভত বিক্ৰী কৰিলে সো কি 2000 টকাত কিনিছিলে 2000 লিখিলো লাভ কিমান হল প্ৰফিট পাৰ্চেন্টেজ কিমান 8% অফ কাৰ সিপি টো কিমান আছে 2000 টকা সো পাৰ্চেন্টেজৰ কাৰণে আহিলা হৰণ 100 এ হৰণ কৰিলো ডিভাইড কৰিলো 8/100 ইনটু 2000 ক্লিয়াৰ আছে এটো শূন্য গল 8 দুগুণ 16 160 টকা অৰ্থাৎ লাভ কিমান হল 8% লাভ হৈছিল হে 8% টকালে পৰিণত কৰিলে আমি পালো 160 টকা লাভ হল 160 টকা লাভ হল মানে কিমান সো বিক্ৰী দাম কিমান হ'ব বিক্ৰী দাম 2000 টকাত কিনিছিলে 160 টকা লাভ হল দুটা কৰি দিলো যোগ অৰ্থাৎ 2160 অৰ্থাৎ 2160 টকা বিক্ৰী কৰিছিলে বুজি পাইছে তাৰ নেক্সট সেম কোৱেশ্চন যদি আমি ফৰ্মুলা নোহোৱাকৈ কেনেকৈ কৰিব পাৰো পাৰ্চেন্টেজ মেথডত সদায় মই কৈছো যে সদায় আপোনালোকে সিপি অৰ্থাৎ কিনা দামটো 100% বুলি ধৰিব ঠিক আছে ইয়াত কিনা দামটো আমাক 2000 টকা দিয়া আছে সিপি টো 2000 সো 100% ইজ ইকুৱেল টু 2000 100% ইজ ইকুৱেল টু 2000 কাৰণ 100% হল সিপি মই আগতো কৈছো তাৰ নেক্সট 1% ৰ ভ্যালু ওলাব 1 কলে ফালে কমিলে ডিভাইড হ'ব 2000 ডিভাইডেড বাই 100 হল তাৰ নেক্সট আমি কিমানৰ ওলাব লাগে আপোনালোকে গম পায় যে 8% লাভ হল আগতে 100% আছিল প্লাস 8% কৰিলে আমাৰ বিক্ৰী দাম ওলাব
ওলাবনে 100% সদায় কিমান হয় কিনা দাম হয় এটা কিনা দামৰ লগত যদি আমি লাভটো ওলাই দিওঁ লাভ কিমান হ'ল 8% লাভত বিক্ৰী কৰিলো সো দুটা যোগ কৰিলো 100 + 8 = SP অৰ্থাৎ সেলিং প্ৰাইস বা বিক্ৰী দাম বুজি পাইছে আপোনালোকে সো 108% কাৰণে ওলাম সো 108 টো বাহিলে কি কৰি মাল্টিপ্লাই 2000 / 100 * 108 এটা আপোনালোকে সলভ কৰি দিলে কিমান পাব 20 * 108 কৰিলে আপোনালোকৰ 2160 কিমান পাব 2160 গতিকে এটো হ'ব আপোনালোকৰ সেলিং প্ৰাইস বা বিক্ৰী দাম বুজি পাইছে নাই বাৰু ফৰ্মুলা নোহোৱাকৈ বুজি পাইছে নাই কেনেকৈ কৰিব লাগে আপোনালোকে ফৰ্মুলা নোহোৱাকৈ কৰা ভিডিওটো চাব পাৰিব তাৰ নেক্সট আপোনালোকে কেতিয়াবা কিনা দাম ওলাব দিব বা কষ্ট প্ৰাইস ওলাব দিব আপোনালোকে কেনেকৈ ওলাব ইয়াত দুই ধৰণে আছে যদিহে লাভ হয় বেলেগ হ'ব যদিহে লোকসান হয় বেলেগ হ'ব যদিহে আপোনালোক কৈছে যে কিবা এটা বিকা পিছত যদি লাভ হৈছে তেতিয়া আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰিব 100 / 100 প্লাছ লাভ পাৰ্চেন্টেজ অৰ্থাৎ প্ৰফিট পাৰ্চেন্টেজ টো প্লাছ কৰিব ইনটু SP অৰ্থাৎ সেলিং প্ৰাইস মানে বিক্ৰী দামে কৰি দিব মাল্টিপ্লাই বুজি পাইছে তাৰ নেক্সট আপোনালোকৰ যেতিয়া লোকসান হ'ব তেতিয়া কি কৰিব CP = CP মানে কি CP মানে কষ্ট প্ৰাইস কিনা দাম কি কৰিব 100 / 100 মাইনাস লোকসান পাৰ্চেন্টেজ অৰ্থাৎ লছ পাৰ্চেন্টেজ প্ৰফিট হল আমি প্লাস কৰিম কাৰণ আমি প্ৰফিট হৈছে লোকসান যিহেতু হৈছে সেইকাৰণে আমি মাইনাস কৰিম 100 মাইনাস লোকসান পাৰ্চেন্টেজ ইনটু SP বাকি ফৰ্মুলা দুটা একেই আছে নিশ্চয় দেখা পাইছে মাত্ৰ লাভ হোৱাৰ কাৰণে প্লাস কৰিছে লোকসান হোৱাৰ কাৰণে মাইনাস কৰিছে ফৰ্মুলাটো আপোনালোকে মুখস্থ কৰি ল'ব So এটা question চাওক যে when a thing is sold at 42.60 then profit percentage is 6.5 find the CP যদিহে কোনোবা এটা বস্তু 42.60 টকাত বিক্ৰী কৰে বিক্ৰী কি টকাত কৰিছে 42.60 টকাত বিক্ৰী কৰিলে 6.5% লাভ হৈছে তেখেতৰ বস্তুটোৰ কিনা দাম ওলাব লাগে যি আমাক দিয়া আছে ফাৰ্ষ্টত লিখি লৈছো এক্সামত লিখাৰ প্ৰয়োজন নাই বিক্ৰা দাম দিয়া আছে 42.60 বিক্ৰী কৰিছে অৰ্থাৎ SP আমি লিখিলো 42.60 প্ৰফিট কি পাৰ্চেন্টেজ কিমান 6.5 সো প্ৰফিট পাৰ্চেন্টেজ লিখিলো 6.5 ইয়াৰ লাগে কোনো ধৰণৰ কনফিউজন নাই তাৰ নেক্সট আমি কি কৰিম যে তাৰ নেক্সট আপোনালোকে কৰিব যে কিনা দাম ওলাবলে কি কৰিব লাগে আপোনালোকে অলপ আগত শিকিলে যে 100 / 100 কি হৈছে প্ৰফিট হৈছে গতিকে প্লাস কৰিম 100 প্লাস প্ৰফিট পাৰ্চেন্টেজ ইনটু SP মানে হল বিকা দাম ভ্যালু বিলাক বহাই দিও 100 to 100 প্ৰফিট পাৰ্চেন্টেজ তো 6.5 দিয়া আছিল 6.5 লিখিলে ইনটু সেলিং প্ৰাইস কে টকা দিয়া আছিল 42.60 টকা সো 42.60 লিখিলে ক্লিয়াৰ আছে ইয়াৰ লাগে কোনো ধৰণৰ কনফিউজন নাই যদিহে আপোনালোকে এটো সলভ কৰে আপোনালোকে পাব 40 কি পাব 40 আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু এই সেম কোৱেশ্চনটো ফৰ্মুলা নোহোৱাকৈ কেনেকৈ আপোনালোকে কৰিব এই ফৰ্মুলা নোহোৱাকৈ কেনেকৈ কৰিব ফৰ্মুলা নোহোৱাকৈ কৰিবলৈ আপোনালোকে গম পায় যে সদায় 100% CP অৰ্থাৎ কিনা দামটো সদায় কিমান ধৰিব দিও মই 100% এটা আমাক কিনা দামটো কি কৰিব দিছে কিনা দামটো আমাক ওলাব দিছে ভ্যালুটো ওলাব দিছে কিনা দামৰ সো আমাক বেচা দাম দিয়া আছে কিমান দিয়া আছিল বিক্ৰী দাম 42.60 সো 42.60 টো বিক্ৰা দাম লিখিলো সো বিকা পাৰ্চেন্টেজ টো কিমান হ'ব 100% টো হল কিনা দাম তাত প্ৰফিট কিমান আছে প্ৰফিট টো 6.5% হৈছে 6.5 সো 100 + 6.5% টো বিকা দাম হ'ব বুজি পাইছে নাই পোৱা 100% যদি আপোনালোকৰ কিনা দাম হয় তাত কিমান পাৰ্চেন্ট প্ৰফিটত বিকিলে 6.5% প্ৰফিটত বিকিলে সো 106.5% ইজ ইকুৱেল টু বিকা দাম আৰু বিকা দামটো আপোনালোকৰ 42.60 টকা দিয়া আছে ফৰ্মুলা পাহৰিলে আপোনালোকে এনেকৈ কৰিব পাৰিব সো 106.5% ইজ ইকুৱেল টু 42.60 টকা যদি এটা আপোনালোকে বুজি পাইছে তেনেহলে একো প্ৰবলেম নাই সো 1% ৰ ভ্যালু ওলালে কমিলে ইফালে কৰো ডিভাইড 42.60 ডিভাইডেড বাই 106.5 লিখিলে তাৰ নেক্সট 100% ৰ ভ্যালু ওলাব লাগে কাৰণ কিনা দামটো আমাক ওলাব দিছেনে ওলাবলে সো 100% ৰ ভ্যালু ওলাব দিছে সো ওলাব লৈছো আমি যে নাম্বাৰটো বাহি গল সো ওপৰত জি আসলে লিখিলে 42.60 ডিভাইডেড বাই 106.5 ইনটু 100 কৰি দিলে একে হৈ গল সো দেখিবলে হলনে এটা আপোনালোকৰ শৰ্টকাট হয় পাৰ্চেন্টেজ মেথডটো আপোনালোকৰ শৰ্টকাট হ'ব উইদাউট ফৰ্মুলা সো আপোনালোকে আনসাৰ পাব 40 কিমান পাব 40 বুজি পাইছেনে নাই পোৱা যদিহে বুজাত অসুবিধা হৈছে আপোনালোকে ফৰ্মুলা নোহোৱাকৈ যদি ডিসকাশন কৰা হৈছিল প্ৰফিট আৰু লছৰ সেই ভিডিওটো চাব পাৰিব তাৰ নেক্সট চাওক যে এ সাইকেল ওয়াজ সোল্ড এট 4860 rupees then the loss percentage is 19% find the CP এখন সাইকেল 4860 টকা যদি বিক্ৰী কৰে বিক্ৰী দাম দিয়া আছে লোকসান হৈছে 19% লোকসান হৈছে সাইকেলখনৰ কিনা দাম ওলাব লাগে সো আপোনালোকে এটো নিজে ফৰ্মুলা মেথডত কৰিব ফৰ্মুলা যোনটো আপোনালোকে এটা শিকোৱা হল যে CP = আমুক ফৰ্মুলা লিখা আছে হেটো আপোনালোকে বহাই পিনি নিজে কৰিব মই পাৰ্চেন্টেজ মেথডত সলভ কৰি দিছো 100% আমি গম পাও কিনা দাম হেটো আমি উলাম কিনা দামটো সো আমাক দিয়া আছে বিক্ৰী দাম কিমান দিয়া আছে বিক্ৰী দাম দিয়া আছে 4860 লিখিলো সো বিক্ৰী দামটো পাৰ্চেন্টেজত কিমান হ'ব এনে কিনা দামটো আছিল 100% তাত লছ কিমান হল লছ আপোনালোকৰ 19% হল সো আমি মাইনাস লছ পাৰ্চেন্টেজ কৰি দিলো সো কিমান পালো 81 100% minus 19% is equal to 81% গটিকে 81% is equal to 4860 এটো বুজি পাইছে না নাই পোৱা
আপোনালোকে ফৰ্মুলা মেথডত নিজে সলভ কৰিব পাৰিব কিন্তু পাৰ্চেন্টেজ মেথডত বুজি পাইছে নাই পোৱা যে 81 টো আপোনালোকৰ বিকা দাম হৈছে আৰু বিকা দাম ইকুৱেল 4860 দিয়া আছে 81 কিয় বিকা দাম হ'ল কাৰণ 100% যেটো কিনা দাম আছিল তাত 19% লোকসান হ'ল গতিকে 100% মাইনাস 90% কৰিলো ইকুৱেল টু 81% পালো সো 81% ইজ ইকুৱেল 4860 1% ৰ ভ্যালু উলাম কমি গল 4860 ডিভাইড বাই 81 লিখিলো ক্লিয়াৰ আছে কাৰণ আমি 100% ৰ ভ্যালু উলাম কিয় 100% ৰ ভ্যালু উলাম কাৰণ আমাক সিপি টো উলাব দিছে কিনা দাম উলাব দিছে কিনা দামটো আমি 100% বুলি ধৰো সো নাম্বাৰটো বাহি গলে ফলে বাহিলে মাল্টিপ্লাই হ'ব 4860 ডিভাইড বাই 81 ইনটু 100 কৰিলে এটো যদি আপোনালোকে সলভ কৰে আপোনালোকে পাব 6000 কাটা কাটি কৰিলে নৰে ইয়াকো যাব কাটিব পাৰিব আপোনালোকে পাব 6000 অৰ্থাৎ কিনা দামটো হ'ল 6000 টকা ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই আপোনালোকৰ আপোনালোকে ফৰ্মুলা মেথডত মিলাই চাব পাৰে আনসাৰটো তাৰ নেক্সট আপোনালোকৰ কিনা দাম কেনেকৈ ওলাব লাগে ফৰ্মুলা মেথডত শিকিলে বা আপোনালোকে পাৰ্চেন্টেজ মেথডত শিকিলে এতিয়া শিকিম যে আমি বিক্ৰী দাম এসপি সেলিং প্ৰাইস তো কেনেকৈ ওলাব ইয়াতো একে যদিহে আপোনালোকৰ লাভ হয় কোনোবা এটা ফৰ্মুলা মনত থাকিলে এই সিপি ফৰ্মুলা মনত ৰাখিলে এসপি ওলাব পাৰিব এসপি ফৰ্মুলা মনত ৰাখিলে সিপি ওলাব পাৰিব যদিহে আপোনালোকৰ লাভ হলে সেলিং প্ৰাইস অৰ্থাৎ বিক্ৰী দাম ওলাবলে 100 প্লাস লাভ পাৰ্চেন্টেজ ডিভাইডেড বাই 100 ইনটু সিপি বুজি পাইছে আপোনালোকে লাভ হোৱা কাৰণে প্লাস কৰিছো আগৰ নিচিনা একে এবাৰ যদি লোকসান হয় আমি মাইনাস লোকসান পাৰ্চেন্টেজ কৰিলে একে ফৰ্মুলা আছে 100 মাইনাস লোকসান পাৰ্চেন্টেজ ডিভাইড লছ পাৰ্চেন্টেজ ডিভাইড বাই 100 ইনটু সিপি ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই এই ফৰ্মুলাৰ পৰা সিপি টো আপোনালোকে ওলাব পাৰিব ক্ৰস মাল্টিপ্লাই কৰি পাৰিবনে নিশ্চয় ক্লিয়াৰ আছে কোনো ধৰণৰ কনফিউজন নাই বলক কোৱেশ্চন কৰো First question is if the cost price of a pen is 90 to get 15% profit what should be the selling price of the pen যদি হে 90 টকা দামৰ কলম এটা কলমটোৰ কি কিনা দাম কিমান আছিল 90 টকা আছিল কিনা দাম কলমটোৰ কিনা দাম আছিল 90 টকা তাক এটা 15% প্ৰফিটত বিকিব লাগে 15% প্ৰফিটত বিক্ৰী গলে বেচা দাম কিমান হ'ব সেলিং প্ৰাইস কিমান হ'ব ওলাব লাগে সো আমি কেনেকৈ কৰিম ফাৰ্ষ্টত সো আমাক কি দিয়া আছে আমাক দিয়া আছে সিপি অৰ্থাৎ কিনা দাম দিয়া আছে 90 টকা আমি 90 লিখিলো Profit percentage কিমান দিয়া আছে 15% of 15% লিখিলো সো সেলিং প্ৰাইসৰ ফৰ্মুলাটো কি আছিল 100% প্লাস প্ৰফিট পাৰ্চেন্টেজ ডিভাইড বাই 100 ইনটু সিপি নাছিল জানো অলপ আগত ডিসকাস কৰিছো সো ভ্যালু বিলাক পুট কৰি দিও 100 to 100 প্ৰফিট পাৰ্চেন্ট 15% আছে সো 15 পাতিলে কষ্ট প্ৰাইসটো আপোনালোকৰ কিনা দাম 90 টকা দিয়া আছে 90 কৰিলে মাল্টিপ্লাই কোনো ধৰণৰ কনফিউজন নাই আপোনালোকৰ সো 100 প্লাস 15 115 ডিভাইড বাই 100 ইনটু 90 কৰিলে যদি আপোনালোকে সলভ কৰে আপোনালোক পাব 103.5 এটো আপোনালোকৰ কাৰেক্ট হ'ব যে তাৰ বিক্ৰী দামটো হ'ব লাগিব 103.5 টকা হলেহে আপোনালোকৰ 15% প্ৰফিট হ'ব সো সেম কোৱেশ্চন পাৰ্চেন্টেজ মেথড কেনেকৈ কৰিব ফৰ্মুলা নোহোৱাকৈ আমি পুনৰবাৰ কৈছো 100% সদায় আপোনালোকে কিনা দাম ধৰিব সো 100% ইজ ইকুৱেল টু 90 লিখিলো কোনো কনফিউজন নাই সো 1% ভ্যালু ওলালে 90 ডিভাইডেড বাই 100 হল ইয়াৰ লাগে কোনো কনফিউজন নাই বিক্ৰী দাম ওলাব লাগে বিক্ৰী কিমান হ'ব 100% কিনা দাম তাত 15% আপোনালোকৰ প্ৰফিট কৰিব লাগে সো 100 প্লাস 15 ইজ ইকুৱেল 115% আপোনালোকৰ বিক্ৰী দাম হ'ব বুজি পাইছেনে 100% আছিল কিনা দাম 100% তাৰ লগত 15% প্ৰফিট লাগে সো 15 to plus কৰিলে 100 plus 15 is equal 115% আপোনালোকৰ কি হ'ব সেলিং প্ৰাইস হ'ব বিক্ৰী দাম হ'ব সো নাম্বাৰটো বাহি গল কৰি দিলে মাল্টিপ্লাই 90 divided by 100 into 115 যদি সলভ কৰে কি পাব 103.5 অৰ্থাৎ বিকিব লাগিব 103.5 টকাত তেতিয়াহে 15% প্ৰফিট লাভ হ'ব বুজি পাইছে বেছি যদি স্পিড হৈছে ভিডিওটো পুনৰ ৰিপিট চাব পাৰে Our next question is how a watch is sold at 20% profit. If the profit is 50 rupees, তেনেহলে SP to fine কৰা যদি এটা হাত ঘড়ী 20% লাভত বিক্ৰী কৰিছে আৰু 20% লাভত বিক্ৰী কৰিলে লাভটো কি টকা হয় 50 টকা লাভ হয় 20% লাভত বিক্ৰী কৰিলে লাভটো 50 টকা হয় তেনেহলে বিক্ৰী মূল্য কিমান হ'ব যদি আপোনাক কয় লাভ পাৰ্চেন্টেজ কিমান দিয়া আছে প্ৰফিট পাৰ্চেন্টেজ 20% দিয়া আছে লাভ কিমান আছে লাভটো হৈছে 50 টকা লাভ হৈছে সো আমি কোনটো ফৰ্মুলা ইউজ কৰিম আমি লাভ পাৰ্চেন্টেজৰ ফৰ্মুলাটো ইউজ কৰিম প্ৰফিট পাৰ্চেন্টেজ মানে আমি গম পাও লাভ ডিভাইডেড বাই অৰ্থাৎ প্ৰফিট ডিভাইডেড বাই কিনা দাম অৰ্থাৎ সিপি ইনটু 100 আমি ফাৰ্ষ্টত ডিসকাস কৰিছিল একেবাৰে প্ৰথমত ভিডিওৰ কিমান দিয়া আছে ভ্যালুবোৰ পাতি দিয়ক লাভ পাৰ্চেন্টেজ দিয়া আছে 20% লাভটো দিয়া আছে 50 টকা কিনা দামটো কিনা দাম হিচাপে লিখিলো প্ৰথমত আমি কিনা দাম উলালাম তাৰ পিছত আমি বিক্ৰী মূল্য উলাম ইনটু 100 সো ক্ৰস মাল্টিপ্লাই কৰি দিয়ক সিপি টো এফালে গলকে 20 টো এফালে ডিভাইড হৈ গল বুজি পালে 50 into 100 20 মানে কিমান হ'ব আপোনালোকৰ 250 হ'ব কিমান হ'ব 250 হ'ব তাৰ নেক্সট আপোনালোকে সিপি কিনা দাম উলাব নালাগে আপোনালোকে উলাব লাগে বিক্ৰী দাম উলাবলে কি কৰিব যোনটো কষ্ট প্ৰাইস আছিল কিনা দাম তাৰ লগত প্ৰফিটটো কৰি দিয়ক প্লাস কষ্ট প্ৰাইস পালে 250 প্লাস প্ৰফিট হৈছিল 50 টকা সো বিক্ৰী দাম কিমান হ'ব 300 টকা কে টকা হ'ব 300 টকা বিক্ৰী কৰিব লাগিব বুজি পাইছে যদি হে সেম কোৱেশ্চন ফৰ্মুলা নোহোৱাকে আমি কৰো কি হ'ব একেবাৰে সহজ হ'ব 20% যেহেতু লাভ হৈছে 20% লাভত বিক্ৰী কৰিলে লাভটো কে টকা হৈছে 50 টকা সো 20% ইজ ইকুৱেল 50 টকা লিখিছো
বুজি পাইছেনে লাভটো 20% হৈছে আৰু 20% মানে 50 টকা কৈছে যে হাত ঘড়ীটো 20% লাভত বিক্ৰী কৰিলে লাভটোৱে 50 টকা কৈছে সো 20% ইজ ইকুৱেল টু 50 আমি 1% ভ্যালু ওলাম 1 ইকুৱেল টু 50 ডিভাইড বাই 20 ডিভাইড কৰিব লাগিব নাম্বাৰটো কমিলে সো এটা আমি কি ওলাম বিক্ৰী মূল্য ওলাব লাগে বিক্ৰী মূল্য মানে 100% টো হল আপোনালোকৰ কিনা দামত কিমান লাভ হৈছে 20% লাভ হৈছে সো আমি 120% ৰ ভ্যালু ওলাইছো বুজি পাইছে আৰু এই 120% টো হ'ব আপোনালোকৰ সেলিং প্ৰাইস বুজি পাইছে So 120 কইলে 50 divided by 20 into 120 হ'ব কাৰণ নাম্বাৰটো বাঢ়ি গল এটো শূন্য গল 2 ৰেছ 12 যাব সবাৰ 6 5 গুণ 30 অৰ্থাৎ 300 টকাত বিক্ৰীব লাগিব ফৰ্মুলা মেথড এপ্লাই কৰিলে আপোনালোকৰ দীঘল হয় কিন্তু পাৰ্সেন্টেজ মেথড এপ্লাই কৰিলে আপোনালোকৰ ছুটি হয় উইদাউট ফৰ্মুলা নিশ্চয় আপোনালোকে বুজি পালে কিবা কনফিউজন থাকিলে কবলৈ নাপাহৰিব লগতে এটা কথা কৈ দিও যে এক্সামত আপোনালোক কনফিউজিং কৰিবলৈ দুটা তিনিটা টপিক মিক্স কৰি পিনি দিব সো আপোনালোকে যিমান পাৰে প্ৰেক্টিস কৰক এক্সাম নহলে আপোনালোকে পাহৰি যাব আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো কিবা যদি কনফিউজন আছে কমেন্টত জনাব আশা কৰিছো ভিডিঅ ভাল পালে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লক্ষ্যত ধন্যবাদ